বিয়লিৰ হেডলাইনছলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ব্ৰেকিং নিউজ বজালিৰ গলিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত নিহত হৈছে দুজন ব্যক্তি 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন গলিয়াৰ জেহেৰুল ইছলাম এতিয়াও চিনাক্ত হোৱা নাই নিহত আনজন ঘাইপথত ৰখাই থোৱা ট্ৰাকৰ চকা খুলি আছিল লোক দুজনে ট্ৰাকৰ চকা খুলি থকাৰ সময়তে ডাম্পাৰে মহতিয়াই নিলে দুয়োজনকে গুৰুতৰভাৱে আহত লোক দুজনক স্থানীয় ৰাইজে ভৰ্তি কৰায় বৰপেটা মেডিকেল কলেজত গুৰুতৰভাৱে আহত লোক দুজনৰ চিকিৎসালয়ত মৃত্যু ভবানীপুৰ আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন পুনৰ জনাইছো বজালিৰ গলিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডাম্পাৰৰ খুন্দাত নিহত দুজন ব্যক্তি 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় নিহত এজন গলিয়াৰ জেহেৰুল ইছলাম এতিয়াও চিনাক্ত হোৱা নাই নিহত আনজন ঘাইপথত ৰখাই থোৱা ট্ৰাকৰ চকা খুলি আছিল লোক দুজনে ট্ৰাকৰ চকা খুলি থকাৰ সময়তে ডাম্পাৰে মহতিয়াই নিয়ে দুয়োজন লোককে গুৰুতৰভাৱে আহত লোক দুজনক স্থানীয় ৰাইজে ভৰ্তি কৰায় বৰপেটা মেডিকেল কলেজত গুৰুতৰভাৱে আহত লোক দুজনৰ চিকিৎসালয়ত মৃত্যু ভবানীপুৰ আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন মিস্ত্ৰী আৰু তাৰ লগত এটা সেই গাড়ীখনৰ হিন্দীমান এই দুটা টায়াৰৰ কাম কৰি আছিলে পূব ফালৰ পৰা ডাম্পাৰ এটা আহি এই দুটাক মানে চুচুৰাই লৈ গৈছে চুচুৰাই লৈ যায় অলপ দূৰত যোৱাৰ পাছত ল'ৰাটো মানে জেহেৰুলটো ডেড বডিৰ নিচিনা হৈ গৈছে তাক বৰপেটাত নিয়াৰ লগে লগে মৰি গৈছে আৰু যিটো হিন্দীমান ল'ৰাটো তাৰ অলপ পাছতে সিটো মৰি গ'ল ধ্ৰুৱজ্যোতি তালুকদাৰ আছে ফোন যোগে সংযুক্ত হয় ধ্ৰুৱ আমি অধিক জানিব বিচাৰিম ইতিমধ্যে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে সেই কথা আমি দৰ্শকক জনাইছো দুজন লোকৰ ঠিতাতে মৃত্যু হৈছে সেই কথাও জনাইছো গতিকে কেনেধৰণে হ'বলৈ পালে দুৰ্ঘটনাটো সেয়া জানিব বিচাৰিম হয় বজালিৰ গলিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ কিছু সময় পূৰ্বে পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন ৰখাই থোৱা ট্ৰাকৰ চাকা মেৰামতি কৰি আছিলে চালক আৰু হেণ্ডিমেন গৰাকীয়ে ইয়াৰ পিছত হাউলি দিশৰ পৰা অহা এখন তীব্ৰবেগী ডাম্পাৰে এই ৰখাই থোৱা ডাম্পাৰৰ যি কৰ্মৰত চালক আৰু হেণ্ডিমেন আছিল দুয়োগৰাকীকে খুন্দিয়াই মহতিয়াই লৈ গৈছিল আৰু ইয়াৰ পিছত ততাতৈয়াকৈ স্থানীয় ৰাইজে দুইজন চালক আৰু হেণ্ডিমেনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ লৈ যোৱা হৈছিল যদিও ইয়াৰে এগৰাকী মৃত্যুমুখত পৰা বুলি আমি জানিব পাৰিছো আৰু মৃত্যু হোৱা লোকজন হৈছে জেহেৰুল ইছলাম আৰু আনগৰাকী এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই আৰু ঘটনাস্থলীত সম্প্ৰতি আৰক্ষী উপস্থিতি যে দুৰ্ঘটনা সংঘটিত কৰা যিখন ডাম্পাৰ আছিল ডাম্পাৰখন ইতিমধ্যে জব্দ কৰিছে হয় ধ্ৰুৱজ্যোতি তালুকদাৰ ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমি কৈছো যে ডাম্পাৰখন ইতিমধ্যে আৰক্ষীৰ কব্জাত আছে আৰক্ষীয়ে জব্দ কৰিছে আৰু লগতে দুজন ব্যক্তি যেহেতু আমি কৈছিলো যে দুৰ্ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা তাৰে এজনৰ মৃত্যু হৈছে বুলি চিকিৎসালয়ত জানিব পৰা গৈছে আৰু ইফালে ধুবুৰীত নকল সোণ সহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ অভিযানত জব্দ হৈছে 900 গ্ৰাম নকল সোণ গৈ বজাৰত নকল সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰ ধৃত সৰবৰাহকাৰীটো ডাঙিৰচৰৰ আশ্ৰাফ আলী ধৃত সৰবৰাহকাৰীটোক আৰক্ষীৰ মাৰাথন জেৰা পুনৰ এবাৰ জনাইছো ধুবুৰীত নকল সোণ সহ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ অভিযানত জব্দ হৈছে 900 গ্ৰাম নকল সোণ গৈ বজাৰত নকল সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে ধৃত সৰবৰাহকাৰীটো ডাঙিৰচৰৰ আশ্ৰাফ আলী ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ঐতিহাসিক জেৰেঙা পথাৰৰ বিশাল জনসভাত অংশ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিপট্টা বিতৰণ কাৰ্যসূচী মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰাতত্ব বিভাগৰ অধীন হ'ল জেৰেঙা পথাৰ তিনিচুকীয়াৰ ব্ৰজেন মৰাণক প্ৰথমটো ভূমিপট্টা প্ৰদান কৰা হয় অসমীয়াতে ৰাজ্যবাসীক সম্বোধন মোদীৰ ভাষণৰ আৰম্ভণিতে অসমীয়াত অসমবাসীলৈ ভোগালী শুভেচ্ছা নৰেন্দ্ৰ মোদীৰ ভাৰত ৰত্ন ভূপেন হাজৰিকাকো স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ভূপেন হাজৰিকাৰ ঔ মোৰ ধৰিত্ৰী আই গীতৰ কলি আওৰালে প্ৰধানমন্ত্ৰী एक रंगघर रंगभूमि है बरान डांगरिया तिनसुकिया तेखेतर पाछते জেৰেঙা পথাৰৰ বিশাল জনসভাত অংশ লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও নতুনকৈ বহুখিনি প্ৰতিশ্ৰুতি উত্তৰ প্ৰদান কৰিছে অসমীয়াতে ৰাজ্যবাসীক সম্বোধন কৰে অসমবাসীলৈ ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰে মোদীয়ে যিহেতু ভূমিপট্টা বিতৰণ কৰে সেয়া আমি দেখুৱালো ভূমিপট্টাই আপোনালোকৰ সমস্যা দূৰ কৰিলে বুলিও মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন ভূপেন হাজৰিকাকো স্মৰণ কৰিলে মোদীৰ মুখত সুধা কণ্ঠৰ গীতৰ কলি মোদীৰ মুখত ভূপেন হাজৰিকাৰ ঔ মোৰ ধৰিত্ৰী আই গীত জয়মতীৰ সাহস
আৰু পবিত্ৰ ভূমিক প্ৰণাম কৰে আৰু অচিৰে 1 লাখ লোককো প্ৰদান কৰা হ'ব ভূমিপট্টা বুলি কোৱা হয় আৰু আমি তাৰ সমান্তৰালভাৱে দেখুৱাইছো যে আমাৰ অসমীয়া কলা কৃষ্টি সংস্কৃতি নৃত্য গীত পৰম্পৰাগত সকলোবোৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদৰ্শনো কৰা হয় নৃত্য আমাৰ আগত পৰিবেশন কৰিলে অংশগ্ৰহণকাৰী अब इस बार असम के मूल निवासियों के स्वाभिमान और सुरक्षा से जुड़े इतने बड़े आयोजन में मैं आपकी खुशियों में शामिल होने आया हूं। आज असम की हमारी सरकार ने आपके जीवन की बहुत बड़ी चिंता दूर करने का काम किया है। 1 लाख से ज्यादा मूल निवासी परिवारों को भूमि के स्वामित्व का अधिकार मिलने से आपके जीवन की एक बहुत बड़ी चिंता अब दूर हो गई है। भाइयों और बहनों, आज के दिन स्वाभिमान, स्वाधीनता और सुरक्षा के तीनों प्रतीकों का भी एक प्रकार से समागम हो रहा है। पहला, आज असम की मिट्टी से प्यार करने वाले मूल निवासियों के अपनी जमीन से जुड़ाव को कानूनी संरक्षण दिया गया। दूसरा, ये काम ऐतिहासिक शिवसागर में जेरेंगा पठार की धरती पर हो रहा है। ये भूमि असम के भविष्य के लिए सर्वोच्च त्याग करने वाली महासती जयमती की बलिदान भूमि है। मैं उनके अदम्य साहस को और इस भूमि को आदरपूर्वक नमन करता हूं। शिव सागर के इसी महत्व को देखते हुए इसे देश की 5 सबसे आइकॉनिक आर्कियोलॉजिकल साइट्स में शामिल करने के लिए सरकार जरूरी कदम उठा रही है। धरती हमारे लिए माता का रूप है। असम की महान संतान भारत रत्न भूपेन हजारिका ने कहा था, ओ मोर धरित्री आई, ओ मोर धरित्री आई, चोरो नोटे डीबा थाई, खोतियो कोर निस्तार नाई, माटी बीने ओहो हाई। यानी हे धरती माता, मुझे अपने चरणों में जगह दीजिए। आपके बिना खेती करने वाला क्या करेगा? मिट्टी के बिना वो असहाय होगा। साथियों, ये दुखद है कि आजादी के इतने वर्षों बाद भी असम में लाखों ऐसे परिवार रहे जिन्हें किसी न किसी वजह से अपनी जमीन पर कानूनी अधिकार नहीं मिल पाया। इस वजह से विशेष तौर पर आदिवासी क्षेत्रों की एक बहुत बड़ी आबादी
भूमिहीन रह गई, उनकी आजीविका पर लगातार संकट बना रहा। असम में जब हमारी सरकार बनी तो उस समय भी यहां करीब करीब 6 लाख मूल निवासी परिवार ऐसे थे जिनके पास जमीन के कानूनी कागज नहीं थे। पहले की सरकारों में आपकी ये चिंता उनकी प्राथमिकता में ही नहीं थी, लेकिन सर्बानंद सोनोवाल जी उनके नेतृत्व में यहां की सरकार ने आपकी इस चिंता को दूर करने के लिए गंभीरता के साथ काम किया। मोई अखोम बाखिक इंग्राजी नबबरखा अरु बुघाली बिहोर अंतरिक्ष शुभेच्छा जोने से अही बालोगिया दिनबुर होकेलुरे बाबे हक अरो हमरे धीरे पूर्णा हक। কোকৰাঝাৰত যুবিতই ফালিলে বিটিআৰৰ প্ৰতিষ্ঠা দিৱসৰ বেনাৰ পোষ্টাৰ। দেৱৰ গাঁৱত হাগ্ৰামা মহিলাৰী বাসগৃহৰ সমীপত সংঘটিত হৈছে এই ঘটনা। অমিত শ্বাহৰ আগমনৰ প্ৰাক্ষণত সংঘটিত হৈছে এই ঘটনা, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাইলৈ বিটিআৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। বিটিআৰৰ প্ৰতিষ্ঠা দিৱসৰ বেনাৰ পোষ্টাৰ ফালি পেলোৱাক লৈ তীব্ৰ গৰিহণা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ। জিলা প্ৰশাসনক ঘটনাৰ তদন্তৰ নিৰ্দেশনা বিটিচিৰ প্ৰধানগৰাকীৰ। অভিযুক্তক চিনাক্ত কৰি জেললৈ প্ৰেৰণৰ কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনক। শান্তিগিৰি নাৰ্জাৰীৰ প্ৰতিবেদন আগবঢ়াম, কিন্তু তাৰ পূৰ্বে আমি দৃশ্য দেখুৱাইছো। এনেধৰণে বেনাৰ পোষ্টাৰ ফালি পেলাইছে জিলা প্ৰশাসনক। ইতিমধ্যে বিটিচি প্ৰধানগৰাকীয়ে প্ৰমোদ বড়োৱে ইতিমধ্যে জিলা প্ৰশাসনক অৱগত কৰিছে আৰু অতি সোনকালে পদক্ষেপ ল'বৰ বাবে আহ্বান জনাইছে। শান্তিগিৰি নাৰ্জাৰীৰ প্ৰতিবেদন আগবঢ়াম। শক্তি দিৱসটো অহা কাইলৈ কোকৰাঝাৰ বড়োফান আৰু গ্ৰীণ ফিল্ডত উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰস্তুতি কৰাৰ সময়তে বিটিচি শক্তি দিৱস ঐতিহাসিক দিৱসৰ আগমুহূৰ্তত ইতিমধ্যে দেখা গৈছে অহা কাইলৈ যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে কোকৰাঝাৰৰ বিটিচি শক্তি দিৱসটো উদযাপন কৰাৰ সময়ত তেওঁ অংশগ্ৰহণ কৰিবৰ কাৰণে, কিন্তু ইয়াৰ আগদিনতে দেখা গৈছে ইয়াত অচিনাক্ত দুৰ্বৃত্তই অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইয়াৰ অহাৰ আগমুহূৰ্তত এনেদৰে ছিঙি পেলাইছে। কোনোবা অচিনাক্ত দুৰ্বৃত্ত দেখা গৈছে ইয়াৰ কোকৰাঝাৰ চহৰৰ উত্তৰত থকা জেডি ৰোডৰ দেৱৰগাঁও স্থিত ইয়াৰ হোৰ্ডিং লগাইছিলে বিটিচি প্ৰশাসনৰ ফালৰ পৰা, যিটো অহা কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলৰ আদৰিবৰ কাৰণে এনেদৰে থৰণ ইয়াতে প্ৰস্তুতি ইয়াত তৈয়াৰ কৰা হৈছিলে। কিন্তু যোৱাকালিৰ নিকাৰ সুযোগ লৈ পেলাই অচিনাক্ত দুৰ্বৃত্তই এইবোৰ হোৰ্ডিং আৰু বেনাৰসকলক ছিঙি মাৰি চিৰি পেলাৰ কাৰণে দেখা গৈছে। ইয়াৰ দৃশ্য আমি বৰ্তমান অৱশ্যে কোকৰাঝাৰ চহৰৰ দেৱৰগাঁও ষ্টেটত জেডি ৰোডত দেখা গৈছে। ইয়াত দুটাকৈ ইয়াত পৃথক ইয়াতে তৰণ তৈয়াৰ কৰা হৈছিলে, কিন্তু যোৱাকালি মাছ নিশাৰ সুযোগ লৈ পেলাই কোনোবা অচিনাক্ত দুৰ্বৃত্তই এই বেনাৰ আৰু হোৰ্ডিং বা ভাঙচুৰ কৰাৰ কাৰণে দেখা গৈছে। ইয়াৰ ইতিমধ্যে বিটিচি প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে যিসকল ব্যক্তি দুৰ্বৃত্তি এই হোৰ্ডিং আৰু বেনাৰৰ ছিঙাৰ লগত জড়িত তেখেতলোকক কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে ইতিমধ্যে জিলা প্ৰশাসনে আহ্বান কৰিছে। বিটিচি চিফ প্ৰমোদ বড়োৱে দেখা গৈছে ইয়াৰ যিহেতু অহা কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিটিচি চুক্তিৰ প্ৰথম বাৰ্ষিকী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব আৰু দেখা গৈছে ইয়াৰ আগমুহূৰ্ততে দেখা গৈছে ইয়াৰ ৱেলকাম তৰণ যিটো স্বাগতম যিটো তৰণ, এই তৰণ ইতিমধ্যে ছিঙি পেলাৰ কাৰণে দেখা গৈছে। ইয়াৰ ইতিমধ্যে যদি যোৱা মাছ নিশাৰ পৰা এই ঘটনা সংঘটিত হ'ল, কিন্তু বৰ্তমান সময়ত কোনো ধৰণৰ আৰক্ষী ইয়াৰ প্ৰশাসনে ইয়াত উপস্থিত হোৱা নাই। ইয়াৰ এনেদৰে পৰি আছে। টেলিভিজনত প্ৰথমবাৰলৈ আহি আছে বিশেষ অনুষ্ঠান বাই জিলছ য়াং জিনিয়াছ। 23 জানুৱাৰী সন্ধিয়া 7:20 পৰা নিউজ 18 অসম নৰ্থ ইষ্টত চাওক ভাৰতৰ সকলোতকৈ কম বয়সৰ জীৱাশ্মবিদ।
Zoologist of India जिन्होंने दिलचस्पी दिखाई है फॉसिल्स में, अश्वथा बिजू. How did you get into this? Just from encyclopedia. My mother or my father are related to this. You have something which look like rocks to me. This is a dinosaur bone fragment, 252 million year old. When did you get certified? By the age 11, इतने कम समय में ये कर दिखाया है, वाकई में वो भारत की एक जीनियस है. ইতিমধ্যে আমি কৈছোৱেই যে টেলিভিছনত প্ৰথমবাৰলৈ আহি আছে বিশেষ অনুষ্ঠান বাইজাছ য়াং জিনিয়াছ 23 জানুৱাৰী সন্ধিয়া 7:20 পৰা নিউজ 18 অসম নৰ্থ ইষ্টত চাওক যোধপুৰ নিবাসী আৰু ভাৰতৰ পাইলট হোৱাৰ সপোন পোহা এটি কণমানিক पूजा बिश्नोई से. आप कितने साल की हैं? मैं अभी 9 साल की हूँ. 5 साल की थी तब मैंने 6 पैक्स एब्स बनाए थे. पूजा का डाइट क्या है? केला, खजूर, अंजीर, नींबू पानी. क्यों आप इतना सब कुछ कर रहे हैं? 2024 ओलंपिक में गोल्ड मेडल जीतने के लिए. अरे वाह, ट्रैक एंड फील्ड में इंडिया के लिए आप फर्स्ट बने और तब मैं पीछे होके ताली बजाएंगे आपके लिए. मुझे पूरा उम्मीद है जरूर देश के लिए नाम रोशन करेंगे. ऑटोग्राफ लूंगा पूजा से. मैं आपका फैन बन गया आज. কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা কৰোনা বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰি একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18 এই উদ্দেশ্যেৰে নেটৱৰ্ক 18 আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী এ শ্বট অফ লাইফ সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে এই বিশ্বাসেৰে প্ৰতি গৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18